গুড মৰ্ণিং গাইজ, আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি মই ৰাতিপুৱাৰ পৰা বহুত কাপোৰ ধুলোঁ। আজি আমাৰ ইয়াত ইমান ধুনীয়া ৰ'দ দিছে। একেৰাহে ইমান দিন বৰষুণ দি আছিলে, গতিকে কাপোৰ কানিবোৰ একদম কিবা নিচিনা হৈ আছিলে। সেইবাবে গোটেই ঘৰৰ কাপোৰ কানি ধুলোঁ। ধুওঁতে প্ৰায় এটামান বাজি গ'ল। আৰু হাজবেণ্ডে ৰাতিপুৱাই ওলাই গ'ল কামৰ কাৰণে, আৰু ছোৱালীজনীও স্কুল গ'ল। ল'ৰাটোৱে আছে মোৰ লগতে, গতিকে একদম ভাগৰ লাগি মোৰ গা লেবেজান হৈ গৈছে। ইমান জোৰে ভোক লাগিছে, গতিকে মই বেলেগ কিবা আইটেম বনাই নাথাকোঁ বুলি ভাবি আজি চদত বিলাহী লাগি আছিলে আৰু জলকীয়াও আছিলে, সেইকেইটাকে ছিঙি লৈ মই কিবা এটা বনাম বুলি ভাবি। বিলাহী ইমানেই পকি আছে, মানে বুটলি থাকিবলৈ এলাহ লাগিলে। ভাবিলোঁ গধূলিকৈ সময় পালে বুটলিম। তাকে ভাবি লৰালৰিকৈ মই জলকীয়া আৰু বিলাহী ছিঙি ল'লোঁ। আৰু চাওক, এয়া জলকীয়াকেইটা ইমান ধুনীয়াকৈ লাগিছে মোৰ চদত, মানে দেখি ইমান মৰম লাগিছে, ছিঙিবলৈ মন নাই। তেও মই ছিঙিবলৈ বাধ্য হ'লোঁ, কাৰণ আৰু বেলেগ বস্তু একোৱেই নাই যেতিয়া ঘৰত। লৰালৰিকৈ এইকেইটা ছিঙি ল'লোঁ। নিজে ৰোৱা গছপুলিবোৰ যেতিয়া এনেদৰে পুৰঠ হয়, ফলবোৰ যেতিয়া ছিঙিবলৈ পাওঁ, মোৰ মনটো কিমান আনন্দ লাগে। আপোনালোকৰো তেনেকৈ ভাৱ আহেনে? চাওকচোন, কিমান কষ্ট কৰি ওপৰলৈ মাটি কঢ়িয়াই এনেদৰে মানে বস্তাত ভৰাই ৰুই মই আগতীয়াকৈ কণ বিলাহী খাইছোঁ, আৰু কিমান টেষ্টি হয় আৰু খাবলৈ বিৰাট সোৱাদ লগা। এয়া মই টাৱাত ঢালি দিলোঁ লগে লগে আনি, আৰু কেঁচা জলকীয়াকেইটাও এনেদৰে মানে অকণমান গৰম কৰি লৈছোঁ। আৰু এইটো দেখিছেনে, এইটো কি বুলি কয় আপোনালোকে? এইটো মাছৰ গুড়া। আমাৰ ভাষাত শুকতি বুলি কওঁ, কিছুমানে নামচিং বুলিও কয়। আৰু এইটো আমি নিজে ঘৰত তৈয়াৰ কৰি লৈছোঁ, আৰু এনেদৰে মানে খালে খুব ভাল লাগে। আৰু ইফালে মোৰ ল'ৰাটো মোৰ লগতে ওপৰত চদৰ ওপৰত গৈছিলে, আৰু তাক মই তলত নমাই আনিলোঁ। আৰু এয়া চাওক, সিজি প্ৰায় ৰেডি হৈ গ'ল। বেছি সিজাব নালাগে, কাৰণ এইটো বেছি সিজিলেও টেষ্ট নাহে। অকণমান সিজাব লাগে, আৰু এইটো একদম জোখৰ হৈছে, সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে। তাৰপিছত বাতি এখনত লৈ এনেদৰে অলপ পিটিকি দিলোঁ। হাতেদি মই চোৱা নাই, হাতেদি পিটিকি দিলে বেছি টেষ্ট আহে, কিন্তু মানে ইয়াৰ এটা এই নামচিঙৰ যিটো গোন্ধ এটা আহে, এই হাতত বৰ বেয়াকৈ লাগে। পিছত চাবোন দি ঘঁহিলেও সেইকাৰণে চামুচৰ লগতে মই কৰিলোঁ। শুকতি আমাৰ দেউৰী ভাষাত চোচা বুলিও কয়, আৰু এই চোচাটো কেনেকৈ বনায় এদিন মই আপোনালোকক দেখুৱাম বাৰু। এই মাছৰ গুড়া আঞ্জাবিধ আপোনালোকে এনেদৰে গৰমে গৰমে ভাতৰ লগত খাবচোন, একোৱেই লগত নালাগে। মই বনাই মেলি তৈয়াৰ কৰোঁ, মানে মোৰ ছোৱালীজনীও আহি পালে, আৰু একেলগে আমি ভাত খাবলৈ বহিলোঁ। আৰু ৰাতি অলপ চব্জিও আছিলে, গতিকে মই গৰমে গৰমে ভাতৰ লগত খালোঁ। আৰু এই মাছৰ গুড়া চাটনিটো আপোনালোকে এদিন এনেদৰে বনাই খাবচোন, ইমান টেষ্টি নহয়। সুদা ভাতৰ লগতে খাব পাৰি। মই মানে তেনেকৈয়ে খাম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিৰ চব্জিটোও এনেই পেলনি যাব, গতিকে সেইটো লৈ খালোঁ। আৰু এতিয়া ভাত খাওঁ। ইমানতে মোৰ ভিডিঅ' সমাপ্ত হ'ল। বাই।